আমাৰ শৰীৰৰ প্ৰায় 30% 40% বেমাৰ ভাল কৰি দিব। নমস্কাৰ, মোৰ হাতত আপোনালোকে এইটো গছৰ পাত চিনি পাইছেনে? এবাৰ ওপৰ ফালে চাওক, এইটো গছ। এইটো গছৰ নাম হৈছে নিম গছ, যাৰ বৈজ্ঞানিক নাম হৈছে এজাৰেক্টা ইণ্ডিকা। তো নিমৰ যদি আপোনালোকক মই বেনিফিটছ কওঁ, আপুনি আচৰিত হৈ যাব। নিমৰ এনেকুৱা বেনিফিটছ আছে, আমাৰ শৰীৰৰ প্ৰায় 30% 40% বেমাৰ ভাল কৰি দিব পাৰে নিমৰ এনেকুৱা গুণ আছে। মই আজি সেই কেইটা গুণ আপোনালোকৰ লগত আলোচনা কৰিম, বলক জানো হওক। প্ৰথমটো গুণ হৈছে যে স্কিন ৰিলেটেড। আপোনাৰ স্কিনত ফাংগাল ইনফেকশ্যন হৈছে, বেক্টেৰিয়েল ইনফেকশ্যন হৈছে, যেনে একনি হৈছে, মই ফটো কেইটামান লগাই দিম। একনি হৈছে, চৰাইচিছ হৈছে, একজিমা হৈছে বা ৰিংৱাৰ্ম হৈছে। যদি এনেকুৱা হৈ থাকে, আপোনাৰ স্কিনৰ কাৰণে বহুত বেছি আপোনাৰ উপকাৰী হ'ব নিম গছৰ পাত। তেনেহ'লে আপোনালোকে কি কৰিব, নিম পাত ছিঙিব, আপোনালোকে পেষ্ট বনাব। পেষ্ট বনাই যিখিনি জেগাত আপোনাৰ হৈছে নহয়, সেইখিনি জেগাত লগাই দিব ধুনীয়াকৈ। এনেকৈ ডেইলি দিনত এবাৰ লগালে হ'ল, কমচে কম 10 দিন পৰ্যন্ত লগাব। চাব যদি আপোনাৰ একনি হৈছে, দাঁত খাজ খুজলি হৈছে, তেনেহ'লে সম্পূৰ্ণৰূপে নাইকিয়া হৈ যাব। নিমপাতৰ আৰু এটা বেনিফিটছ আপোনালোকে জানে নেকি, যে আমাৰ হেয়াৰ হেল্থৰ কাৰণে বহুত বেছি ভাল। যদি আপোনাৰ চুলিত ডেণ্ড্ৰাফ হৈছে, ডেণ্ড্ৰাফ গুচাবৰ কাৰণে নিমপাতৰ ৰস বনাব পাৰে। আপুনি কেনেকৈ লগাব, নিমপাত ছিঙি কিনে থেতিলিয়াই অলপ পানী দি কিনে ৰস বনাব, আৰু সেই ৰস আপুনি গা ধোৱাৰ আধা ঘণ্টা বা 1 ঘণ্টা আগত গোটেই মূৰত লগাই থ'ব। এনেকুৱা 3 দিন বা 4 দিন কৰিলে আপোনাৰ মূৰৰ গোটেইখিনি ডেণ্ড্ৰাফ নাইকিয়া হৈ যাব, চুলি সৰা নাইকিয়া হৈ যাব, টোটেল স্কাল্পৰ হেল্থ যিখিনি আছে ইম্প্ৰুভ হ'ব, আৰু হেয়াৰ গ্ৰ'থ হোৱাৰ বহুত বেছি এটা সহায় হ'ব। নিমপাতৰ অন্য এটা কাম হৈছে ডাইজেষ্টিভ হেল্থ। হজম শক্তি আমাৰ নিমপাতৰ ৰস যদি আমি ডেইলিকে খাওঁ, ধৰি লওক 2 চামুচ নিমপাতৰ পিউৰ ৰস লগত পানী মিহলাই যদি আপোনালোকে খায়, তেনেহ'লে গেষ্ট্ৰিক আলচাৰৰ পৰা মুক্তি পাব, ডাইজেষ্টিভ হেল্থ ইম্প্ৰুভ হ'ব, ব্লটিঙৰ পৰা মুক্তি পাব। কনষ্টিপেশ্যন যদি আপোনাৰ পায়খানা টান হৈ আছে, তেনেহ'লেও আপোনালোকে এইটোৰ পৰা মুক্তি পাব। নিমপাতৰ ৰস যদি আপুনি ডেইলি বেচিছত খায়, বেছি দিন নহয় 5 পৰা 10 দিনকৈ, তেনেহ'লে আপোনালোকৰ কি হ'ব, ইমিউনিটি বুষ্ট হ'ব। আৰু ইমিউনিটি বুষ্ট হ'লে কি, ইণ্টাৰনেল যিখিনি আপোনাৰ বেক্টেৰিয়াৰ লগত যুঁজ কৰিব লাগে আমাৰ বডিত, সেইখিনি ইম্প্ৰুভ হ'ব। বেমাৰ আজাৰ খুব কমকৈ পাব, সঘনাই বেমাৰ হৈ নাথাকিব। ডিটক্সিফিকেশ্যনৰ কাম কৰে নিমপাতে। কি হয়, যদি আপোনাৰ লিভাৰত টক্সিন হৈছে বা টক্সিচিটি হৈছে, তেনেহ'লে ডিটক্স কৰিবৰ কাৰণে নিমপাতৰ ৰস বহুত এটা ভাল উপায়। আপোনালোকে কি কৰিব, যদি আপোনাৰ লিভাৰৰ সমস্যা দেখা দিয়ে, তেনেহ'লে নিমপাতৰ ৰস খাব পাৰে। 2 চামুচ নিমপাতৰ ৰস 1 গিলাচ পানীৰ লগত মিহলাই দিনত এবাৰ খাব। এনেকৈ 5 পৰা 7 দিন যদি আপোনালোকে খায়, তেনেহ'লে আপোনালোকৰ লিভাৰ টক্সিনখিনি নাইকিয়া হৈ যাব। আৰু বহুত কিবা আছে নিমপাতৰ বিষয়ে যদি কয়, ভিডিঅ' বহুত বেছি লং হৈ যাব। তো এইখিনি ক'লো, জাষ্ট এইখিনি যদি আপোনালোকৰ হেল্থৰ কাৰণে বহুত বেনিফিটছ হ'ব। যদি তথ্যখিনি ভাল লাগিছে, তেনেহ'লে আপোনালোকে কমেণ্টত জনাব, আৰু কমেণ্টত জনাব কেনেকৈ কি টপিকৰ ওপৰত আৰু ভিডিঅ' লাগে। তো আজিৰ ভিডিঅ' এইখিনিতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।